ভাৰতৰ কেইবাটাও প্ৰান্তৰ পৰা ডাঙৰ খবৰবোৰ নিউজ চাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আগলৈ জুবিন গাৰ্গৰ ছবি কাৰ নিৰ্দেশত মুচি দিয়া হৈছিল সেইটো জবাব লাগে অসমবাসীৰ জুবিন অনুৰাগীৰ জবাব লাগে সেইটো কমেণ্টত লিখি যাব #জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু ভিডিঅ'টো সম্পূৰ্ণ চাই যাব কাৰ নিৰ্দেশত মুচি পেলোৱা হ'ব লাগিছিল অসমৰ 8গৰাকীৰ মৃত্যুৰ পাছৰ প্ৰথমখন ছবি জুবিন গাৰ্গৰ ছবিখন চহৰখনত ইমান অধৈৰ্য ৰূপ দিছিল নে যে গুৱাহাটীৰ সৌন্দৰ্য বদনৰ বাবে প্ৰাণৰ শিল্পীগৰাকীৰ ছবি মুচি পেলাবলগীয়া হৈছিল বাপৰ স্মৃতিৰ নামত মুচি পেলোৱা হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি কিন্তু অসমীয়াৰ হৃদয়ৰ পৰা মুচিব পাৰিবনে জুবিনৰ সত্তা জুবিনৰ মৃত্যুৰ পাছতো শিল্পীগৰাকীৰ জনপ্ৰিয়তাই টোপনি কাঢ়িছে হিমন্ত চৰকাৰৰ যাওঁ সেই ছবিখন দেখি খুব আকৃষ্ট হৈছিলোঁ কিন্তু আমি আচৰিত হৈছোঁ যে সেই ছবিখন প্ৰশাসন চৰকাৰৰ বা কোনোবা বিষয়াৰ কাৰ মূৰৰ ওপৰত উঠি আছিলে ছবিখন কাক সেই ছবিখনে আমনি কৰিছিল নে চৰকাৰে ভাবিছে যে এতিয়া আৰু লাহে লাহে জুবিনদাৰ প্ৰতি ন্যায় বিচৰাৰ যুঁজখন স্তিমিত হৈছে মানুহৰ আৱেগ সংকোপবোৰ নোহোৱা হৈ গৈছে গতিকে আমি ছবি মোহাৰি জুবিন গাৰ্গক অসমীয়াৰ বুকুৰ পৰা নাইকিয়া কৰি দিব পাৰিম তেতিয়াহ'লে চৰকাৰ বা প্ৰশাসনে মূৰ্খৰ স্বৰ্গত বাস কৰিছে আমি আচৰিত হৈছোঁ প্ৰশাসন আমি শুনিবলৈ পাওঁ যে প্ৰশাসনৰ বিষয়াসকলৰ কিছুমান সামাজিক কাম কৰিবৰ কাৰণে চৰকাৰী দায়িত্ব পালন কৰিবৰ কাৰণে সময় নাথাকে তেওঁলোকৰ ব্যস্ত আজি গুৱাহাটীৰ মাজমজিয়াত এতিয়া বাৰিষা আহি আছে কৃত্ৰিম বান বা বানে পুনৰ তাণ্ডৱ সৃষ্টি কৰিব এনেকুৱা বহু নলা নৰ্দমা আছে যাৰ জাবৰ নিষ্কাশন কৰিবৰ কাৰণে এতিয়াও বাকী আছে বহু এনেকুৱা ঠাই আছে য'ত পৰিষ্কাৰ কৰিবৰ কাৰণে বাকী আছে বান নিয়ন্ত্ৰণৰ কাৰণে এনেকুৱা বহু ভৰলু নদী চফা কৰিবলৈ বাকী আছে বাঢ়নী নদী চফা কৰিব পৰাৰ প্ৰয়োজন আছে তেনে ক্ষেত্ৰত সেইবিলাক কাম নকৰি চাফ চিকুণ এইবিলাক পৰিষ্কাৰ পৰিচ্ছন্নতা নকৰি এখন ছবি ৰাইজৰ বুকুৰ মাজত থকা প্ৰিয় শিল্পীগৰাকীৰ ছবি খং ক্ষোভ ন্যায় প্ৰক্ৰিয়া চলি থকা এই জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়া চলি থকা অৱস্থাত জুবিন গাৰ্গৰ ছবিখন মোহাৰি যি ধৰণৰ ধৃষ্টতা যি ধৰণে এটা অক্ষমনীয় অপৰাধ কৰিছে তাক আমি গৰিহণা দিছোঁ আৰু পুনৰ যিকেইগৰাকী বিষয়াৰ জৰিয়তে ছবিখন মুচি দিয়া হৈছিল সেই কেইগৰাকী বিষয়াৰ জৰিয়তে পুনৰ সেই স্থানতে সেই ছবিখন অংকন কৰি দিবৰ কাৰণে আমি অনতি বিলম্বে প্ৰশাসনক দাবী জনাইছোঁ আৰু আমাৰ আচলতে এটা লাজ লগা কথা আমি বাহিৰৰ দেশবিলাকত বা বহু উন্নত ৰাজ্যত আমি দেখোঁ এনেকৈ যদি স্বতঃস্ফূৰ্তভাৱে নিজা উদ্যোগত কোনোবা শিল্পীয়ে চিত্ৰশিল্পী কণ্ঠশিল্পীয়ে কিবা সৃষ্টিমূলক কাম কৰে এই ধৰণৰ যেনেকৈ মাৰ্চেলবোৰৰ সুন্দৰ এখন ছবি অংকন কৰিছে সেই শিল্পীসকলক বিচাৰি চৰকাৰৰ বিভাগে তেওঁলোকক আচলতে স্বীকৃতি প্ৰদান কৰি আৰু ভাল ভাল কাম কৰিবৰ কাৰণে উদগনি দিয়া উচিত সেয়া প্ৰশাসনিক বিষয়া হওক প্ৰশাসনিক চৰকাৰ হওক তাকে নকৰি এই ধৰণে আচলতে এগৰাকী শিল্পীক অপমান তেওঁৰ সৃষ্টিৰাজিক নিষেধ কৰি দিয়া ধ্বংস কৰি দিয়া ডিমৰেলাইজ কৰি দিয়া কেৱল অসমতে সম্ভৱ তাক আমি নিকৃষ্ট এই কাণ্ডক কঠোৰ ভাষাৰে নিন্দা আৰু গৰিহণা জনাইছোঁ আনহাতে অসম ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি পিণ্টু গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ইতিহাস মচি পেলাম বুলি ভবা সত্যক নোহোৱা কৰিম বুলি ভবা সূৰ্যক ঢাকি ৰাখিম বুলি ভবা একেধৰণে জুবিন গাৰ্গৰ আদৰ্শ আৰু অস্তিত্ব এখন প্ৰতিচ্ছবি মচি নোহোৱা কৰিম বুলি ভবাটো মূৰ্খামিৰ বাদে আন একো নহয় গণেশগুৰি উৰণ সেতুৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি মচি পেলোৱা কাৰ্যক কোনো অসমবাসীয়ে সহ্য নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি মনত ৰখা ভাল ইতিহাস মচি পেলাম বুলি ভবা সত্যক নোহোৱা কৰিম বুলি ভবা সত্যক ঢাকি ৰাখিম বুলি ভবা আৰু জুবিন গাৰ্গৰ অস্তিত্ব আৰু আদৰ্শ অসমৰ বুকুৰ পৰা এখন প্ৰতিচ্ছবি মচিয়েই নোহোৱা কৰিম বুলি ভবাটো আপোনালোকৰ মূৰ্খামিৰ বাদে আন একো নহয় গুৱাহাটীৰ গণেশগুৰি উৰণ সেতুৰ তলত থকা এই প্ৰতিচ্ছবিখনত কমৰেডছ নেভাৰ ডাই বুলি লিখাটোৱে আপোনালোকৰ শংকাৰ কাৰণ নহয় জানো জুবিন গাৰ্গে নিজকে কমিউনিষ্ট বুলি কোৱাটোৱে জুবিন গাৰ্গৰ নিজকে কমিউনিষ্ট আদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাটো আপোনালোকৰ শংকিত হোৱাৰ কাৰণ নহয় জানো আৰে আপোনালোকে গুৱাহাটীক পাৰ্পুল চিটি কৰক তাক সৌন্দৰ্যবৰ্ধন কৰক জাপানৰ প্ৰধানমন্ত্ৰীক মাতক এয়া অসমৰ মানুহে আপত্তি কৰা নাই কিন্তু তাৰ অজুহাতত অসমৰ দেৱালৰ বুকুৰ পৰা জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অসমৰ মানুহৰ চকুৰ সন্মুখত মচি পেলোৱা এতিয়া চাওঁ পৰৱৰ্তী ক'বলৈ মই আটাইতকৈ ডাঙৰ খবৰ দিবলৈ হৈছে এটা ডাঙৰ খবৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভৰ জৰিয়তে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে চাই থকা আমাৰ সম্পূৰ্ণ ভিডিঅ'টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভত
কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কি কৈছে চাই থাকক। সতৰ্ক হৈ থকাৰ প্ৰয়োজন। আজি ৰাতিপুৱা আমাৰ মুখ্য সচিবক ইউৰোপীয়ান ইউনিয়নৰ ভাৰতত থকা এম্বেচাডৰগৰাকীয়ে জনাইছে যে অসমৰ পৰিৱেশ আৰু পৰিস্থিতি পৰ্যালোচনা কৰাৰ পিছত তেখেতসকলে অসম ভ্ৰমণৰ ক্ষেত্ৰত তেওঁলোকৰ দেশৰ নাগৰিকসকলৰ ওপৰত থকা প্ৰতিবন্ধকতা বা ৰেষ্ট্ৰিকশ্যন বা সীমাবদ্ধতা যোৱাকালিৰ পৰা আনুষ্ঠানিকভাৱে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ চমুকৈ অৰ্থটো হ'ল এইটোৱে যে ইউৰোপীয়ান ইউনিয়ন বুলি ক'লে আমি বিশ্বৰ ২৭খন দেশৰ এটা গোটক বুজো। অষ্ট্ৰিয়া, বেলজিয়াম, বুলগেৰিয়া, ক্ৰ'ৱেছিয়া, ছাইপ্ৰাছ, চেক ৰিপাব্লিক, ডেনমাৰ্ক, ইষ্টনিয়া, ফিনলেণ্ড, ফ্ৰান্স, জাৰ্মানী, গ্ৰীচ, হাংগাৰী, আয়াৰলেণ্ড, ইটালী, লাটভিয়া, লিথুনিয়া, লাক্সেমবাৰ্গ, মাল্টা, নেদাৰলেণ্ড, পোলেণ্ড, পৰ্তুগাল, ৰোমানিয়া, স্লোভেকিয়া, স্লোভেনিয়া, স্পেইন এণ্ড ছুইডেন। অৰ্থাৎ এতিয়াৰ পৰা এই ২৭খন ৰাজ্যৰ নাগৰিক তেওঁলোকৰ ওপৰত যি প্ৰতিবন্ধকতা আছিল বা সতৰ্কবাণী আছিল বা সীমাবদ্ধতা আছিল তাক যোৱাকালিৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। অৱশ্যে অশান্ত অঞ্চল আইন এতিয়াও প্ৰযোজ্য হৈ থকা বা আপচা, য'ত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এতিয়াও প্ৰযোজ্য হৈ আছে, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ ক্ষেত্ৰত এই প্ৰতিবন্ধকতা তেওঁলোকে এতিয়াও প্ৰত্যাহাৰ কৰা নাই, যিহেতু তাত আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট এতিয়াও আছে। অৰ্থাৎ চমুকৈ আপোনালোকে জানে যে এডভান্টেজ অসম .2 0.2ৰ সময়ত আমি আৰম্ভ কৰিছিলোঁ যে ৰাষ্ট্ৰসমূহৰ দূতাবাসসমূহৰ লগত আমি যোগাযোগ কৰিছিলোঁ যে এতিয়া অসম এখন শান্তিপূৰ্ণ দেশ, অসমৰ পৰিৱেশ খুব ভাল, আপোনালোকে পৰ্যটকসকলক এতিয়া আমাৰ ৰাজ্যলৈ আহিবলৈ বাধা নিদিব। সেই সময়তে আমাৰ অনুৰোধ ৰক্ষা কৰি অষ্ট্ৰেলিয়া আৰু জাপানে অসম ভ্ৰমণৰ